হাই আজি আমি এনেকুৱা তিনিটা ৰেক্টেংগুলৰ বিষয়ে জানি ল'ম যে ফাৰ্ষ্ট ৰেক্টেংগুল ইয়াত কেইটা আছে ধৰক ফাৰ্ষ্ট প্ৰশ্নটোত এই যে সৰু সৰু ঘৰ যে আছে যে এই ঘৰবোৰ ৰেক্টেংগুল বুলি কোৱা হয় এই প্ৰথম পিকচাৰটোত ৰেক্টেংগুল কেইটা আছে আমি চাব লাগিব ফাৰ্ষ্ট যে প্ৰথম পিকচাৰটো ৰেক্টেংগুল আছে ইয়াৰ হ'ল ফাৰ্ষ্ট নাম্বাৰ এইটো হ'ল ফাৰ্ষ্ট নাম্বাৰ প্ৰথম পিকচাৰ এইটো ফাৰ্ষ্ট 1 2 3 4 ওকে এই যে 1 2 3 4 আছে এই গোটেইকেইটা সংখ্যা প্লাছ কৰিলে কি হ'ব যে 4 3 7 7 2 9 9 1 10 ওকে 10 ইয়াত পূৰণ চিন দিবা ওকে নেক্সট ইয়াত কি হ'ব 1 2 3 4 5 6 ওকে ক্লিয়াৰ सेम टू सेम प्लस कर 6 बसे 11 11 4 15 15 3 18 18 19 20 21 হয় আকৌ এবাৰ ৰিপিট কৰা 6 बसे 11 11 4 15 16 18 19 20 21 হয় ইয়াত কি হ'ব আমাৰ 21 ইকুৱেল দিয়া ইয়াত ইকুৱেল দিয়াৰ লগে লগে কি হ'ব যে এই 10টো আৰু এই 21টো পূৰণ কৰিলে কি হ'ব 210টা অৰ্থাৎ ইয়াত ৰেক্টেংগুল কিমানটা আছে 210টা আছে এই পিকচাৰটো প্ৰথম পিকচাৰটো ওকে নেক্সট পিকচাৰ অৰ্থাৎ 2 নম্বৰ সেম টু সেম ইয়াত হ'ল 1 2 3 হ'ল 2 3 4 5 6 7 সেম প্ৰসেস এটো যোগ কৰা 3 2 5 5 1 এটো হ'ল 6 ओके यार पूरण चिन दियार लगे ये जोग करा 6 बसे 11 11 लग 7 जोग कर 18 18 लग 4 जोग कर 22 22 लग 3 जोग कर 25 25 लग 2 जोग कर 26 27 27 लग 2 जोग कर 1 जोग कर 28 28 इक्वल की हम इतना 8 गुण 48 और 8 4 हाथे गल 6 गुण 12 12 4 16 अर्थात 16 168टा रेक्टेंगल আছে अर्थात 3 नम्बर क्वेश्चन और 3 नम्बर क्वेश्चन आम कि सेम प्रोसेस 1 2 3 2 3 4 ओके ये प्लस करा 3 2 5 5 1 6 ओके इतना पूरण चिन दिया ये प्लस करा 4 3 7 7 8 9 10 10टा हल इक्वल दुटा पूर्ण कर 60 अर्थात इतना 3 नम्बर पिक्चर रेक्टेंगल किमान আছে 60टा আছে गए जिमान धৰণৰ रेक्टेंगल उलियाब दिए एने धरणे এই প্ৰসেছত কৰিলে আমি পৰীক্ষাত 2ৰ ভিতৰত 2 নম্বৰ নিশ্চয় পাম লগতে আমাৰ চেনেলটোত সাগৰ ক্লাसेस @unrroy সাবস্ক্রাইব লাইক কমেন্ট শেয়ার কৰি দিব লগতে ফেসবুক পেজ unr বিদ্যাসাগৰ ফলো কৰি দিব লাইক কৰি কমেন্ট কৰি দিব নথি আনন্দিত হ'ম আৰু নতুন নতুন ভিডিঅ' বনোৱাৰ কাৰণে আমি প্ৰয়াস পাম থ্যাংক ইউ